মুক্তি চাই, মুক্তি চাই, গোপালমন্ডল বিনাশ হতে মুক্তি চাই, মুক্তি চাই, মুক্তি চাই, গোপালমন্ডল বিনাশ হতে মুক্তি চাই, মুক্তি চাই, মুক্তি চাই। গোপালমন্ডল বিনাশ হতে মুক্তি চাই। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২ নং চিকাজোৰাত কৃষক গোপাল মণ্ডলক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক লৈ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। গাঁওবাসীয়ে বিনা চৰ্তে মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২ নং চিকাজোৰা গাঁৱত গাঁওখনৰ পুৰুষ আৰু মহিলাসকলে একত্ৰিত হৈ কৃষক গোপাল মণ্ডলক বিনা চৰ্তে মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে যোৱা ৩ মাৰ্চ তাৰিখত চিকাজোৰা গাঁৱত অবৈধ গাঞ্জা খেতিৰ অভিযোগত আৰক্ষীয়ে গোপাল মণ্ডলক গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাক লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষ দেখা গৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোত খেতি কৰাৰ পিছত স্বাভাৱিকভাৱে জংগলী ভাংগছ গজি উঠে আৰু ই বিভিন্ন খেতিত আৱৰি ধৰে। এই জংগলী ভাংগছক অবৈধ গাঞ্জা খেতি বুলি ভুল বুজি আৰক্ষীয়ে গোপাল মণ্ডলক গ্ৰেপ্তাৰ কৰিছে বুলি তেওঁলোকে দাবী কৰে। এই সন্দৰ্ভত সম্পূৰ্ণ তদন্ত কৰাৰ লগতে গোপাল মণ্ডলক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত গাঁওবাসীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। মুক্তি চাই, মুক্তি চাই, গোপালমন্ডল বিনাশ হতে মুক্তি চাই, মুক্তি চাই, মুক্তি চাই, গোপালমন্ডল বিনাশ হতে মুক্তি চাই, মুক্তি চাই, মুক্তি চাই। গোপালমন্ডল বিনাশ হতে মুক্তি চাই। আমার নেই লাগে, আমার নেই লাগে, গোপালমন্ডল নির্দোষীর মুক্তি চাই, গোপালমন্ডল নির্দোষীর মুক্তি চাই, গোপালমন্ডল নির্দোষীর মুক্তি চাই, গোপালমন্ডল নির্দোষীর মুক্তি চাই, গোপালমন্ডল নির্দোষী মুক্তি চাই, গোপালমন্ডল নির্দোষী মুক্তি চাই। আমি শুনিবলৈ পালোঁ আমাৰ ঘৰ অলপ ইয়াতকৈ মোটামুটি ১.৫ বা ২ কিলোমিটাৰমান দূৰত হয়। আমি ৩ নং চিকাঝৰা গাঁৱৰ মানুহ। বিশেষ সূত্ৰে শুনিবলৈ পাইছোঁ যে আমাৰ ২ নং চিকাঝৰাৰ গোপাল মণ্ডলৰ ভাং খেতিৰ পৰা নানান ধৰণৰ চক্ৰান্ত মৰ্মে CIDৰ হওক বা পুলিচৰ নিৰ্দেশ মতে হওক তেওঁলোকে ভুল হেৰি কৰি পেলাই গোপাল মণ্ডলক তেওঁলোকে এনেকৈ খেতিত পাই তেওঁলোকে জেললৈ প্ৰেৰণ কৰিছে। আমাৰ এই উত্তৰ অঞ্চলৰ ভিতৰত এনেধৰণৰ ভাং খেতি, যাক জংগলীয়া ভাং বুলি কয়, বনৰ জংগলৰ পৰা ইয়াৰ গুটিবিলাক সিঁচৰিত হৈ আহে আৰু এই গুটিবিলাক আমাৰ উত্তৰ অঞ্চলৰ ভিতৰত নহ'লেও ১০০-২০০ বিঘামান মাটিত সিঁচৰিত হৈ আছে। গতিকে মই ইয়াৰ জৰিয়তে মই বিনম্ৰ অনুৰোধ জনাওঁ যাতে আমাৰ SDO হওক বা DC ছাৰে হওক তেওঁলোকৰ নিৰ্দেশ মৰ্মে এই উত্তৰ অঞ্চলৰ এই খেতিবিলাক কি মানুহে এইটো কৰা খেতি হয় না এইটো জংগলৰ পৰা হোৱা খেতি হয়, তেওঁলোকে ভালকৈ এই বস্তুটোক জাজ কৰি আমাৰ যিজন গোপাল মণ্ডল আছে তেওঁৰ ওপৰত কি ব্যৱস্থা ল'ব লাগে সেইটো লওক। আমি আমাৰ গোটেই গাঁওবাসী একেলগে হৈছোঁ, কাৰণ আমাৰ যোৱা ৩ তাৰিখে আমাৰ গোপাল দাক ইয়াৰ পৰা গোপাল মণ্ডল ইয়াৰ পৰা লৈ গৈছে এৰেষ্ট কৰি। কিবা SSB CIDৰ কিবা ভুল ইনফৰমেশ্যনৰ কাৰণে এই ঘটনাটো ঘটিছে আমি জানামতে। আৰু লগতে কি হৈছে, এই যি বাঙৰ কাৰণে উঠাই লৈ গৈছে, এই বাংটো ইয়াতে এনে হয়। আমি এইটো গাঁৱতে ডাঙৰ দীঘল হোৱা, সৰুৰ পৰা চাই আছোঁ বাংটো এনে হয় আৰু এই বাংটো আমি সৰুৰ পৰা চাই আছোঁ। ইয়াত আৰু বহুত আমি লুকা চুৰি খেলিছোঁ এই বাং খেতিত। গতিকে এই বাংটো কোনো অৰিজিনেল ভাং নহয়, এইটো জংলী বাং হয়। আৰু গোপাল মণ্ডলক এৰেষ্ট কৰি লৈ যোৱাত পিছত আমি অলপ অনুভৱ কৰিছোঁ গাঁৱৰ মানুহ, এই অঞ্চলৰ মানুহ ল'ৰা হিচাপে, যে গোপাল মণ্ডল কোনোবা এজন ৰাজনৈতিক বলি হৈছে বুলি আমি সন্দেহ কৰিছোঁ। কোনোবা এজন ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ আজি গোপাল মণ্ডল বিনা দুখত নিৰ্দোষী হৈও আজি জেলত আজি ১৭-১৮ দিন হৈ গ'ল জেলৰ ভিতৰৰ পৰা ওলাব পৰা নাই, তাতে জেলতে আছে। ইয়াৰ লগত কিবা এটা ৰাজনৈতিক চক্ৰান্ত জড়িত আছে বুলি আমি গাঁওবাসী সকলোৱে সন্দেহ কৰিছোঁ। সেইকাৰণে আজি আমাৰ গাঁওবাসী সকলোৱে একেলগে হৈ আমাৰ গোপাল মণ্ডল দাক ন্যায় দিবৰ কাৰণে আমি গোটেই গাঁওবাসীয়ে ইয়াতে একেলগে হৈছোঁ। আপুনি কাক সন্দেহ কৰিছে? তেনেকে সন্দেহ কৰা নাই, কিন্তু আমি এটা অনুভৱ কৰিছোঁ, কাৰণ নিৰ্দোষী মানুহ ইমান দিন জেলৰ ভিতৰত থকা এইটো সাধাৰণ কথা নহয়। ইয়াৰ লগত কোনোবা ৰাজনৈতিক চক্ৰান্ত জড়িত হৈ আছে, এইটো সকলোৱে গাঁওবাসীয়ে গমে পায়। কিন্তু সেইটো মই নামটো ক'ব বিচৰা নাই। কিন্তু
এইটো 100% চিয়ৰ ইয়াৰ লগত কোনো ৰাজনৈতিক চক্ৰান্ত জড়িত হৈ আছে। নহ'লে আজি এজন নিৰ্দোষী মানুহক, সাধাৰণ মানুহক ইমান দিন জেলৰ ভিতৰত ৰখাৰ কোনো মানে নহয়। কাৰণ আমি বহুতো দেখিছোঁ জেলত পুলিচে ধৰি লৈ যায়, দুদিন পিছতে জামিন লৈ কিবা লৈ ওলাই আহিব পাৰে। আজি গোপাল মণ্ডলৰ দৰে নিৰ্দোষী মানুহ ইমান দিন জেলৰ ভিতৰত থকাৰ মানে নিশ্চয় ইয়াৰ ভিতৰত কিবা ৰাজনৈতিক চক্ৰান্ত জড়িত হৈ আছে বুলি আমি অনুভৱ কৰোঁ। এতিয়া কোনে জড়িত আছে এইটো ডাইৰেক্ট ক'ব নোৱাৰোঁ, নাজানো কোনে জড়িত আছে, কিন্তু জড়িত আছে এইটো 100% চিয়ৰ। কাৰণ সন্মুখত আমাৰ ইলেকশ্যন আহি আছে, ইয়াৰ লগতো জড়িত হ'ব পাৰে। এইখিনিয়ে। চিকাজোৰা গাঁৱত আজি আন্দোলন কৰিব লগা হ'ল। যি গোপাল মণ্ডল নামৰ মানুহজনক জেলত প্ৰেৰণ কৰিলে, এইটো একদম নিৰ্দোষী মানুহ, নিৰ্দোষত ইয়াক জেলত প্ৰেৰণ কৰিছে। আমাৰ ইয়াতে এইটো জংলী ভাং আমি সদায় চাই আছোঁ, সৰুৰ পৰা চাই আছোঁ। আমাৰ ইয়াত বহুত খেতিত আছে, হাজাৰ হাজাৰ বিঘাত খেতিত আছে, কিন্তু এইটো জংলী ভাং আমি কোনোবাই খেতি নকৰোঁ। এইটো ফুল ইনফৰমেশ্যনৰ কাৰণে গোপাল মণ্ডলক জেলত লৈছে। আমি ইয়াৰ গাঁৱৰ ৰাইজে, সকলো ৰাইজে DC মহোদয়ক আবেদন কৰোঁ যে ইয়াতে ভাল ইনভেষ্টিগেশ্যন কৰি যদি মানুহজন দোষী হয় তেনেহ'লে উপযুক্ত শাস্তি দিয়ক, আমি গ্ৰহণ কৰি ল'ম। কিন্তু মানুহজন নিৰ্দোষী আমি জনামতে, সেইকাৰণে আমি নিৰ্দোষী মানুহজনক বিনা চৰ্তে মুক্তি বিচাৰোঁ। হয়, আমি আজি আন্দোলন কৰিছোঁ। আমাৰ যি এক্স চেয়াৰমেন গোপাল মণ্ডল মহাশয়, তেওঁক বিনা দোষত, বিনা এটা কেছত তেওঁক ধৰি লৈ গৈছে, মানে এই ভাঙৰ কেছ বুলি। তো এইটো একচুৱেলি ভাংটো প্ৰকৃতিক বস্তু, এইটো প্ৰকৃতিৰ পৰা এনেই হয়। এইটো আমাৰ ইয়াত সকলোৱে জানে, এই অঞ্চলত যিমান ৰাইজ আছে, যিমান মানুহ আছে, সকলোৱে জানে যে এইটো প্ৰকৃতিৰ পৰা হোৱা বস্তু। এইটো কোনেও নোৰোৱে বা এইটো খেতি কৰিব নালাগে, এইটো এনেই হয়, এইটো সকলো ৰাইজেই জানে। কিন্তু আজি দুৰ্ভাগ্যজনক ঘটনা, এনেকুৱা এটা মিছা অপবাদ দি তেখেতক আজি জেলত ভৰাই ৰাখিছে। আৰু আমি চাইছোঁ কিমান মাৰ্ডাৰ কেছ কৰি বা কিমান ডাঙৰ ডাঙৰ কেছ এনেকুৱা হৈ আজি 7 দিন পিছতে জামিন পাই যায়, কিন্তু আজিলৈকে তেখেতক জামিন দিব পৰা নাই বা জামিন পোৱা নাই। তো এইকাৰণে আমি বহুত দুখিত, আমি গাঁৱৰ ৰাইজ। কাৰণ আজি তেখেতে এজন সমাজৰ সচেতন ব্যক্তি আৰু এজন ভাল ব্যক্তি, সকলো ৰাইজে জানে তেখেতৰ বিষয়ে। তো আমি তেখেতৰ বিষয়ে আৰু নতুনকৈ ক'বলগীয়া একো নাই। কিন্তু ইয়াৰ ভিতৰত আমি কিয় যে তেওঁক ইমান দিন জেলত ৰাখিছে, আমি এইটো ধৰিব পৰা নাই কেছটো।